আজিকালি 10 মিনিটে হৈছে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ সকলোৰে চিনাকি মৰিগাঁও কণ্ঠে বুলি ক'ব পাৰি ৰবীন দা বিভিন্ন সময় তেওঁ ব্যস্ত থাকে বিশেষকৈ ইলেকশ্যনৰ সময়ত চাৰিদে টাউনখনৰ আমাৰ যি আছে নিৰ্বাচন এই মুহূৰ্তত যথেষ্ট ভৱিষ্যত ৰবীন আপুনি আহিলে আমি আমাৰ যি বেলিমলা এটা অনুষ্ঠান হৈছিল এই শুনিম আৰু শুনাম তাৰ আহ্বান মৰ্মে আমি শুনাওঁ কোনোবাই টেলিফোন যোগে আমাক আহ্বান কৰি আমি শুনাওঁ এই মুহূৰ্তত আমি আপুনি কোনটো গীত শুনিব বিচাৰিব বিষয় মানে যিকোনো গান মানে অতীততে আমি শুনিছিলোঁ হয়তো তাৰ তত্ত্ববিলাক ল'বলৈ পোৱা নাছিলোঁ তেতিয়া সেই তেনেকেই দিনবিলাক অতিবাহিত হৈ গৈ আছে আৰু এতিয়া লোকনাথ গোস্বামীদেৱৰ মুকুতি বৰদৌৰ এই গীতটো মানে ভাল পাওঁ শুনিও ভাল পাওঁ আৰু নিজেও মানে ভালে হওক বেয়াই হওক গাওঁ কেতিয়াবা আৰু অকণমান আমাৰ ৰাইজসকলৰ বাবে গুণগুণাই দিব মুকুতিৰ বৰদৌৰ মুকুতিৰ বৰদৌৰ পিৰিতিৰ শিকোন দখনাৰ বিহুৱা তই বাবি বৰদৌৰ মই বজাম শিকোন তই বাবি বৰদৌৰ মই বজাম শিকোন মাজতে বাগুৰুম্বা 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 এতিয়া আপোনাৰ বাবে আপুনি গানটো প্ৰথম বাহানিতে ৰেডিঅ'তে শুনিছিলোঁ আকাশবাণী দৌৰৰ আকাশবাণী বুলি ক'লে আমাৰ মধ্য অসমত নগাঁও চেণ্টাৰ গীতিমালিকা অনুষ্ঠানৰ শুনিছোঁ আমাৰ তেনেকৈ চেষ্টা আমাৰ অব্যাহত আছে আমি বিভিন্ন সময়ৰ মাজতো আমি অলপ নিজৰ মনোৰঞ্জনৰ কাৰণে আমাৰ গীতসমূহ আলোচনীৰ গীত আছে আমাৰ শ্ৰদ্ধা ভূপেন হাজৰিকাদেৱৰ গীত আছে গণশিল্পী সূৰ্যদাসৰ গীত আছে ভনিমা বাইদেউৰ গীত আছে আমি এইসমূহ গীতেই ইয়াত প্ৰয়াস কৰিছোঁ এতিয়া আপুনি আমাৰ ষ্টুডিঅ'ত আহিলে তাৰ বাবে আপোনাক অশেষ আমি ধন্যবাদ জনালোঁ আৰু আপোনাৰ অনুৰোধ যিটো গীত মুকুতিৰ বৰদৌৰ লোকনাথ গোস্বামীদেৱৰ এই বিখ্যাত গীতটি আমি কাৰোবাৰ বাবে আপুনি গীতটি উৎসৰ্গিত কৰিব কৰিব লাগে ঠিক আছে বাৰু আমি ৰবীন্দ্ৰৰ ভাল লগা গীতটি আমি আমাৰ শ্ৰোতাসকলৰ বাবে আমি এই মুহূৰ্তত শুনাবলৈ বিচাৰিছোঁ আমি সকলোৱে সুন্দৰ গীতটি একেলগে